Question number 1. Rabindranath Tagore সাহিত্য বঁটাৰে শেহতীয়াকৈ কাক সন্মানিত কৰা হৈছে? Answer: ৰাজকমল জা। Question number 2. ভাৰত চৰকাৰে কোন দেশলৈ 1 লাখ কোভিড ভেকচিন প্ৰেৰণৰ অনুমোদন জনাইছে? Answer: কম্বোডিয়া। Question number 3. কাৰ মৃত্যু বাৰ্ষিকীত প্ৰতি বছৰে কুষ্ঠ ৰোগ পালন কৰা হয়? Answer: মহাত্মা গান্ধী। Question number 4. অসমৰ কোন জিলাত ৰাজ্যৰ প্ৰথমখন হেলিপোৰ্ট নিৰ্মাণ কৰা হৈছে? Answer: মাজুলী। Question number 5. অসম ৰাইফলছ পাব্লিক স্কুল ক'ত আৰম্ভ কৰিছে? Answer: শ্বিলং। Question number 6. আন্তৰ্জাতিক T20 খেলত প্ৰথম কোনজন খেলুৱৈয়ে 3000তকৈ অধিক ৰান সংগ্ৰহ কৰিছে? Answer: বিৰাট কোহলীয়ে। Question number 7. অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱক কি বঁটাৰে সন্মানিত কৰা হৈছে? Answer: পদ্মভূষণ বঁটাৰে। Question number 8. বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিজনৰ নাম কি? Answer: ইলন মাস্ক। Question number 9. 2020 চনৰ স্বামী বিবেকানন্দ কৰ্মযোগী পুৰস্কাৰ কাক প্ৰদান কৰা হৈছে? Answer: যাদৱ পায়েং। Question number 10. অসম চৰকাৰে কাজিৰঙাৰ মাটিকালি কিমানলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে? Answer: 3053 হেক্টৰ। Question number 11. কোনজন IPS বিষয়াই ভাৰত গৌৰৱ বঁটা 2020 লাভ কৰিছে? Answer: কৰুণা সাগৰ। তেখেতে 1991ত IPSত উত্তীৰ্ণ হৈছিল। Question number 12. 2021 চনত প্ৰধানমন্ত্ৰী বাল পুৰস্কাৰ কিমানজন ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হৈছে? Answer: 32 জনক। Question number 13. কোনখন দেশে বিশ্বৰ প্ৰথম হস্পিটেল ট্ৰেইন লাইফলাইন এক্সপ্ৰেছ আৰম্ভ কৰিছে? Answer: ভাৰতে। Question number 14. কি বেমাৰৰ আক্ৰমণৰ কাৰণে অলপতে অসমত 13,000তকৈ অধিক গাহৰিৰ মৃত্যু হৈছে? Answer: আফ্ৰিকান সোৱাইন। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। ধন্যবাদ।